চাওকচোন ছোৱালীজনীৰ কি ফূৰ্তি মানে। আৰু আজি আমি আহিছোঁ কুতুব মিনাৰলৈ। আৰু কুতুব মিনাৰ অহা আমাৰ 10 দিন মানে হ'ল, কিন্তু আজিহে মই ভিডিঅ'টো এডিট কৰিব লৈছোঁ। আৰু ইয়াতে প্ৰথমে টিকটটো কাটি লওঁ প্ৰথমতে। আৰু টিকট মানে ইয়াত কইনছ দিয়ে, আৰু কইনছটো ইয়াত ভৰাই দিব লাগে, তাৰপিছতে ভিতৰত যাব পাৰে। আৰু একেবাৰতে যদি আমি যাব নোৱাৰোঁ, মাজতে ৰৈ যায় এইডাল। আৰু এতিয়া আমি কুতুব মিনাৰৰ ভিতৰত আহিলোঁ। আৰু ইয়াত লিখা আছে কুতুব মিনাৰৰ হিষ্ট্ৰীৰ বিষয়ে। আৰু এতিয়া আমি কুতুব মিনাৰৰ ভিতৰত সোমালোঁ। আৰু এয়া হৈছে কুতুব মিনাৰৰ ভিতৰৰ পৰিৱেশ। আৰু ইয়াত দেখিছেনে কুতুব মিনাৰৰ মানে গোটেই গাটোত ওপৰলৈ একদম কিবা লিখা আছে। চাওকচোন, আখৰবিলাক অলপ বেলেগ, মুছলমানসকলে ভালদৰে বুজি পাব। আৰু ইয়াত হিন্দু মানুহতকৈ মুছলমান মানুহৰ বেছি আছে এতিয়া। আৰু এয়া ছোৱালীজনীক ফটো উঠাবলৈ লৈছিলোঁ। আৰু এই জাহাজখন ধুনীয়াকৈ পাৰ হৈ গ'ল। আৰু এয়াই হৈছে কুতুব মিনাৰৰ ভিতৰৰ পৰিৱেশ। আৰু ইয়াৰ পৰিৱেশটো বহুত ডাঙৰ।